বনগাঁও যুৱ সমাজৰ উদ্যোগত বিশ্বৰভা দিৱস উদযাপন। ডাক্তৰ বসন্ত ডেকাক বনগাঁও বৈভৱ বঁটা প্ৰদান। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বৃহস্পতিবাৰে বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচীৰে বনগাঁও যুৱ সমাজৰ উদ্যোগত বিষ্ণুৰাভা দিৱস উদযাপন কৰা হয়। বিষ্ণুৰাভা দিৱসৰ লগত সংগতি ৰাখি প্ৰতি বছৰে আগবঢ়াই অহা বনগাঁও বৈভৱ বঁটা এইবাৰ বৰ্ণৰ্দী বিনন্দ ডেকা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ উপ অধীক্ষক ডাক্তৰ বসন্ত কুমাৰ ডেকালৈ আগবঢ়ায়। বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষ্ণুৰাম ডেকা খেলপথাৰত অনুষ্ঠিত বিষ্ণুৰাভা দিৱসৰ কাৰ্যসূচীত ডেকাক এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত এই বঁটা প্ৰদান কৰা হয়। কেইবাগৰাকীও শিক্ষাব্ৰতী বিশিষ্ট ব্যক্তি তথা কেইবা শতাধিক ৰাইজৰ উপস্থিতিত এই বঁটা প্ৰদান কৰে বনগাঁও যুৱ সমাজে। এই বঁটাত আছিল গামোচা, চেলেং, শৰাই, পিতলৰ জাপি, কলম, কিতাপ, স্মাৰক, মানপত্ৰ আদি। নিশা অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় শিল্পী মৌচম গগৈ আৰু পূবালী গগৈয়ে সংগীত পৰিৱেশন কৰে। উল্লেখ্য যে পুৱাৰে পৰা পতাকা উত্তোলন, বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ, চিত্ৰাংকন প্ৰতিযোগিতা, ৰাভা সংগীত প্ৰতিযোগিতা, নৃত্য প্ৰতিযোগিতা আদি অনুষ্ঠিত হয়। যুৱ সমাজে যোৱা কেইটামান বছৰত বনগাঁও বৈভৱ নাম দি এটা বঁটা প্ৰদান কৰি আহিছে। এইবেলি তেখেতসকলে এই বঁটাটোৰ কাৰণে মোক নিৰ্বাচিত কৰিছিল। আজি অনুষ্ঠানটিলৈ আহি মই সঁচাকৈ অভিভূত হৈ পৰিছোঁ। এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান, তাক মোৰ বঁটাটো তেখেতসকলে প্ৰদান কৰাৰ পিছত মই নথৈ আনন্দিত হৈ সাদৰেৰে গ্ৰহণ কৰিছোঁ। বঁটাৰ তেখেতসকলে মোক বঁটাটো প্ৰদান কৰি মই এই যোৱা 11টা বছৰে এই অঞ্চলটোৰ ৰাইজৰ লগত মোৰ হস্পিটেলখনৰ জৰিয়তে চিকিৎসা সেৱা যে আগবঢ়াই আহিছোঁ, সেইটোক তেখেতসকলে স্বীকৃতি দিছে। তাৰ কাৰণে মই তেখেতক ধন্যবাদ দিয়াৰ লগতে মই সঁচাকৈ আনন্দ পাইছোঁ। এই বঁটাটিয়ে মোক লগতে মোৰ দায়বদ্ধতাৰ কথাটো সকীয়াই দিছে। মই যিখিনি তেখেতসকলৰ কাৰণে কৰি আহিছোঁ, এই বঁটাটোৰ কথা সদায় মোক সোঁৱৰাই দি থাকিব, যাতে ইয়াতকৈ মই আৰু তলত যাব নোৱাৰোঁ। গতিকে তেখেতক মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ। যুৱ সমাজ বনগাঁও যুৱ সমাজৰ উদ্যোগত আমি প্ৰতি বছৰে বিষ্ণুৰাভা দিৱস আমি পালন কৰি আহিছিলোঁ। এইবেলি আমি অষ্টম বাৰ্ষিক ৰাভা দিৱস উদযাপন কৰিব ওলাইছিলোঁ। এই অষ্টম বাৰ্ষিক ৰাভা দিৱসত আমাৰ ৰাতিপুৱাৰ পৰা বিভিন্ন অনুষ্ঠান আমাৰ হৈ গৈছিল। ৰাতিপুৱাই চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত ৰাভা সংগীত প্ৰতিযোগিতা, ইয়াৰ পিছত অলপ আগতে একক আধুনিক নৃত্য প্ৰতিযোগিতা আৰম্ভ হৈছে আৰু ৰাতিলৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান থাকিব। অইনবেলিৰ দৰে এইবেলিও আমি বনগাঁও যুৱ সমাজৰ সকলো সদস্যৰ সন্মতিমৰ্মে আমি বনগাঁও বৈভৱ বঁটাটো আমাৰ শ্ৰদ্ধাৰ আমাৰ ওচৰৰে বিনন্দ চন্দ্ৰ ডেকা চিকিৎসালয়ৰ বৰ্ণদ্বীৰ আমাৰ ছাৰ চিকিৎসক শ্ৰীযুত বসন্ত ডেকা ছাৰক আমি নিৰ্বাচিত কৰিছিলোঁ। তেখেতৰ যিখিনি ত্যাগ আমাৰ এই ওচৰৰ অঞ্চলৰ মানুহৰ প্ৰতি, তেখেতৰ যিখিনি মৰম, তেখেতে সঁচাকৈ যোগ্য আৰু হয়তো বহুত দিন আগতে দিব লাগিছিল। তাৰ বাবে ছাৰক আমি ক্ষমা বিচাৰিছোঁ আৰু আগলৈও ছাৰৰ পৰা এনেকুৱাকৈ আমি সহায় বা সুবিধা পাই যাম বুলি আমি আশা কৰিলোঁ। লগতে আপোনালোক সংবাদকৰ্মী সকলোলৈ আমাৰ ফালৰ পৰা বনগাঁও যুৱ সমাজৰ তলৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। পশ্চিম নলবাৰীৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।